শাস্তি হ'বনে মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ ময়ূৰ বৰগোহাঁইৰ? জাতীয় সংগঠনক বদনাম কৰা ময়ূৰ বৰগোহাঁইৰ সুৰক্ষাত নামিছে কোন? মুখ্যমন্ত্ৰীৰ মানুহক বচাবলৈ দেৱব্ৰত শইকীয়াক টাৰ্গেট নেকি? শিৱসাগৰত সাপ হৈ খুটি বেজ হৈ জাৰিছে কোনে? শিৱসাগৰৰ মিয়া খেদুৱা অভিযানৰ নামত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ আচল ৰহস্য উদ্ঘাটন হোৱাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ ময়ূৰ বৰগোহাঁইক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে কেইবাটাও চক্ৰ। ময়ূৰ বৰগোহাঁয়ে নিজৰ ঠিকাদাৰী কামত নিয়োগ কৰা বৰপেটা আৰু গোৱালপাৰাৰ শ্ৰমিকক পৰিস্থিতিৰ সুযোগ লৈ প্ৰাপ্য মজুৰি নিদিয়াকৈ খেদাই পঠালে শিৱসাগৰৰ পৰা। 15 লাখ টকা মজুৰি নিদি এই ঘটনাক তেওঁ দিব বিচাৰিলে উজনিৰ পৰা মিয়া খেদুৱা অভিযানৰ ৰূপ। ইয়াৰ বাবে ব্যৱহাৰ কৰিলে জাতীয় সংগঠনৰ নাম। নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত সংখ্যালঘু শ্ৰমিকক প্ৰহাৰ কৰি আছু আটাছু লাচিত সেনা জিন্দাবাদ দিবলৈ বাধ্য কৰালে। পাছত সেই ভিডিঅ' ভাইৰেল কৰি এয়া উজনিৰ জাতীয় সংগঠনৰ কাৰ্যকলাপ বুলিও প্ৰচাৰ কৰিলে। সেই সকলো কুকীৰ্তি পোহৰলৈ অহাৰ পাছত মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত ঘোষণা কৰিলে ময়ূৰ বৰগোহাঁই তেওঁৰ নিজৰ মানুহ। মোৰ সংগঠন যুৱ মৰ্চা, ময়ূৰ বৰগোহাঁই মোৰ হয়, মই কম উত্তৰ দিম, সেইটোত উত্তৰ দিম ন। কিন্তু জাতীয় সংগঠনক বদনাম কৰি সমগ্ৰ অসমত সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পোৱাৰ ঘৃণনীয় ষড়যন্ত্ৰ কৰা ময়ূৰ বৰগোহাঁইৰ হৈ উত্তৰ দিম বুলি কৈও আজিলৈকে নীৰৱে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কি শাস্তি হ'ব ময়ূৰ বৰগোহাঁইৰ? উত্তৰ নাই মুখ্যমন্ত্ৰীৰ হাতত। শিৱসাগৰৰ এইগৰাকী বিজেপি নেতাই শ্ৰমিকক প্ৰবঞ্চনা কৰাই নহয়, তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰি সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দাখিল হৈছে এজাহাৰ। কিন্তু শিৱসাগৰক বদনাম কৰা বিজেপি সভাপতি আৰু মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে লোৱা হোৱা নাই কোনো ব্যৱস্থা। তাৰ সলনি সমগ্ৰ ঘটনাক ঢাল খুৱাব বিচৰা হৈছে অন্যফালে। শিৱসাগৰত শেহতীয়াকৈ সৃষ্টি হোৱা অসমীয়া বনাম অনা অসমীয়া সংঘাতৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি তথা অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত ৰাজহুৱাকৈ আঁঠু লৈছিল শিৱসাগৰৰ মাৰোৱাৰী সমাজে। অসম আৰক্ষীয়ে আচল অপৰাধীক সময়মতে কৰায়ত্ব নকৰাৰ ফলস্বৰূপে এই সংঘাতে মূৰ দাঙি উঠিছিল। তাৰ পাছত অসম চৰকাৰৰ মন্ত্ৰীৰ উপস্থিতিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে ৰাজহুৱাকৈ আঁঠু লয়। বিষয়টো সিদিনাই মীমাংসা হ'ল যদিও এতিয়া ময়ূৰ বৰগোহাঁইৰ কুকাণ্ড ঢাকিবলৈ তাক পুনৰ প্ৰাসংগিক কৰি তোলা হৈছে। শাসক পক্ষৰ সৈতে মিতিৰালি থকা বিশেষ চক্ৰই ময়ূৰ বৰগোহাঁইক বচাবলৈ গৈ এইবাৰ টাৰ্গেট হিচাপে লৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক। তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। উজনিত ভেটি খহাৰ পাছতেই এইবাৰ বিজেপিয়ে উজনিক লৈ নতুন ৰাজনীতি আৰম্ভ কৰাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। শান্তিৰ অসম জ্বলাবলৈ কোনে চক্ৰান্ত কৰিছে সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও উত্থাপন হৈছে সাপ হৈ খুটি বেজ হৈ জাৰিব বিচৰাৰ অভিযোগ। আমাৰ উজনি অসমত এটা তেওঁলোকৰ গৌৰৱ গগৈ আটাইতকৈ ৰেকৰ্ড ভোটত হাৰিব বুলি কোৱাৰ পিছত বিজেপি দলে মুখ ঠেকেচা খোৱাৰ পিছত কেনেকৈ তাৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ অনুভূতি আনিব পাৰোঁ, এই চক্ৰান্তৰ ফলশ্ৰুতিত এনেকুৱা ঘটনা হোৱা নাই বুলি কোনে ক'ব? যোৱাকালি বিজেপিৰ যিজন তাৰ সভাপতি, জিলা সভাপতিয়ে মাৰপিট কৰি আটাছু জিন্দাবাদ, আছু জিন্দাবাদ, কিবা লাচিত সেনা জিন্দাবাদ কৰাইছে বুলি যি ভিডিঅ' ওলাই গৈছে, তাৰপিছত এইবিলাক গোটেই চক্ৰান্তত কোন পক্ষ অসমৰ শান্তি জ্বলাবলৈ কাম কৰি আছে স্পষ্ট হৈছে। সেই গতিকে মই দাবী কৰোঁ যে যিবিলাকে এইবিলাক কাম কৰিছে তেওঁলোকৰ ওপৰত শাস্তি ল'ব লাগে। মানে চকু মুদি পেলাই আসামী দোষী বিচাৰি ফুৰিব নালাগে চৰকাৰে। দেৱব্ৰত শইকীয়াই স্পষ্ট কৰি দিলে যে তেওঁ যি মতামত আগবঢ়াইছে সেয়া প্ৰতিবাদী সংগঠনৰ বক্তব্যৰ আধাৰতহে কৈছে। পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ, যাৰ বাবে এফালে মাৰোৱাৰী সমাজক আঁঠু কঢ়াইছে, আনফালে শিৱসাগৰৰ সংগঠনক বন চাইন কৰাইছে। প্ৰতিবাদ কৰি সদস্যসকলৰ বক্তব্যৰ ভিত্তিত কৈছোঁ। তাত তেখেতসকলে নিজেই কৈছে যে এই বয়সস্থ মানুহসকল এনেকৈ আঁঠু কৰাটো আমি ভাল পোৱা নাই, কাৰণ তেখেতসকলক আমি বিয়াই সভাহে লগ পাওঁ, ৰাজহুৱা অনুষ্ঠানত লগ পাওঁ। কিন্তু সেইখিনি সময়ত সেই বৃদ্ধ মানুহজনে আঁঠু কাঢ়িব নোৱাৰি যেতিয়া তেখেতে পৰি যাওঁ নিচিনা হৈছিলে, তেতিয়া তেখেতে চকীত বহিব লগা হৈছিল। সেইখিনি সময়ত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তালৈ গৈছোঁ
আৰু এটা মানে আঁঠু কঢ়াৰ কাৰণে কমেণ্ডেবল ব্যৱস্থা বুলি এক্সত যেতিয়া টুইট কৰিছে মন্ত্ৰী ডাঙৰীয়াই সেই সময়ত কিয় হস্তক্ষেপ কৰি এনেকৈ ৰাজহুৱাভাৱে কোনো ক্ষমা খুজিব নালাগে বুলি নক'লে মই নাজানো। কাৰণ যিসকল যে এই প্ৰতিবাদ কৰি আছিল তেখেতসকলে বাৰম্বাৰ কৈ আছিল যে আমি এই ব্যৱস্থাটো ভাল পোৱা নাই। প্ৰশাসনে সেইখন সভা আয়োজন কৰিছিল, প্ৰশাসনৰ সেই দায়িত্ব আছিল। আৰু তাৰপিছত এতিয়া হাঁহ হৈ খুটি বেজ হৈ যোৱাৰ নিচিনা ব্যৱস্থা কৰি যে আন্দোলন নকৰোঁ, ডিমাণ্ড নকৰোঁ বুলি বিভিন্ন সংগঠনক তাত চহী কৰাই থকা ব্যৱস্থা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কালি এবাৰ কয় যে এইটো আমাৰ কোনোবা এজন শাসকীয় পক্ষৰ বিধায়কে টিভি চেনেলত কৈছে এই ক্ষেত্ৰত চৰকাৰে কৰা নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আপোনালোকে বিধানসভাৰ প্ৰচিডিঙত তেওঁৰ বক্তব্য চাব, তেখেতে নিজেই কৈছে যে আমি এইবিলাক চহী কৰাইছোঁ। সেই গতিকে এনেদৰেই বিতৰ্কিত বিজেপি নেতা ময়ূৰ বৰগোহাঁইক বচাবলৈ গৈ শিৱসাগৰক প্ৰতিদিনেই অস্থিৰ কৰি ৰখাৰ ষড়যন্ত্ৰ আৰম্ভ কৰাৰ এটাৰ পাছত আন এটা ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰক ৰাজনৈতিকভাৱে অস্থিৰ কৰি ৰাজনীতিৰ ৰুটি সেকিবলৈ তৎপৰ হৈ পৰিছে এটা বিশেষ চক্ৰ। সেই ঘটনাক ঐতিহাসিক শিৱসাগৰৰ ৰাইজে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।